অস্তিত্ব নোহোৱা কৰি দি এটা 4খনকৈ শ্ৰম সংহিতা ভাৰতবৰ্ষত প্ৰয়োগ কৰাৰ কাৰণে চৰকাৰে জাননী জাৰি কৰিছে। এইবিলাক প্ৰস্তুতি 2020 আৰু 19 চনৰ পৰাই চলি আছিল, কিন্তু কৰিব পৰা নাছিল ভাৰতবৰ্ষৰ শ্ৰমিক আন্দোলনৰ কাৰণে। বিহাৰৰ নিৰ্বাচনত জয়লাভ কৰাৰ পাছত বিজেপি এটা শক্তি পালে আৰু এই শক্তি লৈ পেলাই আম্বানী আদানীৰ স্ৰোতলিপি মানি ভাৰতবৰ্ষৰ পুঁজিপতিসকলৰ স্ৰোতলিপি মানি এইখন বিজেপি চৰকাৰে সম্পূৰ্ণৰূপে শ্ৰমিক বিৰোধী এটা অৱস্থান গ্ৰহণ কৰিলে। এখন শ্ৰম কোড তেওঁলোকে প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিলে। এই শ্ৰম কোডে শ্ৰমিকৰ ধৰ্মঘটৰ অধিকাৰ হৰণ কৰিব। এই শ্ৰম কোডে মাহৰ মূৰত দৰমহাকেইটা নাপালে পূৰ্বতে যিধৰণে আইনৰ সহায় ল'ব পাৰিছিল তাৰ ব্যৱস্থাৰ পৰাও আঁতৰি থাকিব লাগিব। এই শ্ৰম কোডে শ্ৰমিকৰ নিয়মীয়াকৰণ অৰ্থাৎ শ্ৰমিকৰ স্থায়ীকৰণৰ যি এটা আইনগত ব্যৱস্থা আছিল, বছৰেকত 240 দিন কাম কৰিলে এজন শ্ৰমিকক পৰৱৰ্তী সময়ত যিকোনো কৰ্তৃপক্ষই স্থায়ী কৰিব লাগে, পাৰ্মানেণ্ট কৰিব লাগে, এই চিষ্টেমটোৱে বাতিল কৰিব লাগে। ফিক্সড টাৰ্ম এমপ্লয়মেণ্ট চিষ্টেম বুলি এটা নতুন চিষ্টেম উলিয়ালে। নিৰ্দিষ্ট সময়ৰ কাৰণে নিয়োগ ব্যৱস্থা থাকিব। চৰকাৰে কৈছে, বিৰাট প্ৰচাৰ কৰিছে, আমি সকলো মানুহ এপইণ্টমেণ্ট লেটাৰ দিম। আমি আচৰিত মানিছো, আমাৰ হাঁহি উঠিছে। ভাৰতবৰ্ষত 93% মুঠ শ্ৰমিক কৰ্মচাৰীৰ 93% হৈছে অসংগঠিত খণ্ডত, যাৰ নিয়োগকৰ্তা আজি এটা পাই অহাকালি এটা। নিয়োগকৰ্তাৰে কোনো ঠিকনা নাই, সেল্ফ এমপ্লয়েড বেছিভাগেই। সেই অকল মানুহ এপইণ্টমেণ্ট লেটাৰ দিব। কোনে দিব এপইণ্টমেণ্ট লেটাৰ? কোন ঠিকাদাৰে আজিলৈকে কোনো শ্ৰমিকক এপইণ্টমেণ্ট লেটাৰ দিছে? ভাৰত চৰকাৰে দেখুৱাই দিয়ক পাৰে যদি, সম্ভৱ আছে যদি। পূৰ্বতে আইন আছিল, কন্ট্ৰাক্ট লেবাৰ এবলিউশ্যন এণ্ড ৰেগুলেশ্যন এক্ট 1970, এইখন চৰকাৰৰ দিনতেই অমান্য হৈ থাকে। ঠিকাদাৰে নামানে, মালিক পক্ষ নামানে, একো কৰিব পৰা নাছিল। এতিয়াতো তেওঁলোকৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা লোৱাৰ যিটো চিষ্টেম আছিল এইটোকে বাতিল কৰিলে। এতিয়াতো স্বাভাৱিকতেই ঠিকাদাৰসকলে ভাল পাইছে, ডাঙৰ ডাঙৰ ঠিকাদাৰসকলে, আদানী আম্বানীহঁতে ভাল পাইছে, পুঁজিপতিসকলে ভাল পাইছে, বৃহৎ পুঁজিপতিসকলে ভাল পাইছে। সেইকাৰণে বিৰাট লক্ষ কোটি টকাৰ বিজ্ঞাপন দি বিৰাট প্ৰচাৰ চলাই আছে। কিন্তু শ্ৰমিকৰ মৰণ, অসমৰ আজি 92 লাখ শ্ৰমিক 10 বছৰ ধৰি ন্যূনতম মজুৰি পোৱা নাই। এই 92 লাখ শ্ৰমিকৰ কাৰণে মহাসংকট, ভৱিষ্যত অন্ধকাৰ নমাই আনিব এই শ্ৰম কোডে। গতিকে এই শ্ৰম কোড বাতিল কৰাৰ দাবীত এই আন্দোলন চলিছে। কেৱল বাতিল কৰা নহয়, এই শ্ৰম কোড আমি প্ৰয়োগ কৰিব নিদিওঁ। ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন হ'ব। ইতিমধ্যে ভাৰতবৰ্ষত বিজেপিৰ অনুগামী বিয়াবেছৰ বাহিৰে বাকী সকলো ট্ৰেড ইউনিয়ন একগোট হৈছে আৰু এই শ্ৰম কোডৰ প্ৰতিৰোধ আন্দোলন গঢ়ি তোলাৰ কাৰণে ঐক্যবদ্ধ হৈছে। ফেব্ৰুৱাৰী মাহৰ প্ৰথম ভাগত এটা বৃহত্তৰ আন্দোলন হবলৈ গৈ আছে। গোটেই জানুৱাৰী মাহ সমগ্ৰ ভাৰতবৰ্ষৰ প্ৰচাৰ চলিব। কল কাৰখানা বন্ধ হৈ যাব, চকা বন্ধ হৈ যাব, ৰেল বন্ধ হৈ যাব, বেংক বন্ধ হৈ যাব। সৰ্বস্তৰৰ কৰ্মচাৰীয়ে ইয়াৰ বিৰুদ্ধে প্ৰতিৰোধ আন্দোলন কৰি তুলিব। ভাৰত চৰকাৰে নিজৰ ক্ষমতাত থকাৰ কাৰণে চিন্তা কৰিব লাগিব। আমি অসমৰ বিজেপি চৰকাৰক সেই শক্তি নিদিম কোনো অৱস্থাতে। যাতে আজি যদি কেৰালা চৰকাৰে ক'ব পাৰে যে আমি শ্ৰমিক বিৰোধী শ্ৰম কোড প্ৰয়োগ নকৰো, অসম চৰকাৰো এই সাহস গোটাওক। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়ায়ো যাতে কোনো অৱস্থাতেই শ্ৰমিকৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ নকৰে। সাধাৰণ মানুহৰ বিৰুদ্ধে অৱস্থান গ্ৰহণ কৰিলে মানুহ বিক্ষুব্ধ হলে উশৃংখল হয়। উশৃংখলতাৰ আমি সপক্ষে নহয়। কিন্তু যোৱাকালি কাৰ্বি আংলঙত যি ঘটনা ঘটিছে, এই ঘটনা কিন্তু মানুহৰ খবৰ বিস্ফোৰণ। এই ধৰণে মানুহক কবিত হ'ব নিদিব, মানুহ বিপথে পৰিচালিত হ'ব নিদিব। এই ধৰণৰ কৰ্মকাণ্ড অসমত হ'ব আমি নিবিচাৰো। কাৰ্বি আংলঙত যি ঘৰ জ্বলাইছে এই ঘটনাক আমি সমৰ্থন কৰিব নোৱাৰো। কিন্তু মানুহৰ ক্ষোভ, এই ক্ষোভে যদি বিস্ফোৰণ লাভ কৰে তেতিয়া কিন্তু এক নিয়ন্ত্ৰণৰ বাহিৰলৈ যাব। এই কথা